মৈৰাবাৰীৰ বিভিন্ন এলেকাত ধান খেতিত হোৱা পতন পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ। বিগত কিছুদিন ধৰি মৈৰাবাৰীৰ বিভিন্ন এলেকাত ধানত পতন হোৱাত কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছিল। সেই সন্দৰ্ভত বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই আজি মৈৰাবাৰী কৃষকসকলৰ বুজ ল'বলৈ উপস্থিত হয় মৰিগাঁও জিলাৰ কৃষি বিভাগৰ ছিনিয়ৰ এডিঅ কিশোৰ কলিতা। কৃষকসকলৰ লগত আলোচনা কৰি ধান পতন হোৱাৰ কেইবাটাও কাৰণ দৰ্শালে বিষয়াগৰাকীয়ে। আনহাতে যিসমূহ বীজত ভেজাল আছিল সেইসমূহ বীজ কোম্পানীৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। মৈৰাবাৰী মহিবুৰ মুন্সিৰ দোকানৰ পৰা আনিছিলোঁ। 1 বিঘা মাটি ৰুইছিলোঁ, 1 বিঘা ধৰি মানে এনেকুৱা হৈ গৈছে। কোম্পানীটোৰ নাম কি আছিলে? ৰায়ান এণ্টাৰপ্ৰাইজ নেকি? কিবা ভেলিডিটি নাছিলে নেকি? সেইবিলাক মই দেখাই নাই, কিন্তু মানে এতিয়া তেওঁক ধৰিছোঁ। এতিয়া কৈছে এইটো কোম্পানীৰ পৰা ধানটো দিছে, আমিতো মানে নিজৰ ঘৰৰ নহয়, কোম্পানীৰ দূৰ দিছে কোম্পানীক। তাৰমানে ভেলিডিটিটো তেখেতেতো চাব লাগিব না। তেখেতো চাইছে না নাই চোৱা নাই, সেইটো দেখা নাই, কিন্তু ময়ো চোৱা নাই। ধানৰ জাতটো কি আছিল? ধানৰ জাতটো এই কোম্পানীৰ নাম কি আছিলে? সেইটো ধানৰ জাতৰ সোণালী ফচল নহয়, আমাৰ ভাষাত কম মানে হেৰি কম, লালগংগা বুলি কওঁ, লালগংগা, সৈন্য মুচুৰি বুলি কওঁ। কিন্তু পেকেটত দেখা পোৱা গৈছে ভেলিডিটি নাই। 9 মাহৰ কাৰণে মানে সেইটো থাকে, কিন্তু 9 মাহৰ আগৰ মানে ভেলিডিটি অলৰেডি গুচি গ'ল। এতিয়া কি ক'ব? আচলতে ভেলিডিটি মই দেখা নাই, ভেলিডিটি আছে নে নাই সেইটো দেখা নাই, কিন্তু আমাৰতো মানে কিনি আনিব লাগে, ৰুইছোঁ, কৰিব লাগে, কৰিছোঁ, কিন্তু মানে হৈছে এনেকুৱা। প্ৰপাৰ্টাৰজনৰ নাম কি আছিলে? শতাধিকাৰীজনৰ ৰায়হান এণ্টাৰপ্ৰাইজ, মহিবুৰ ইছলাম। এতিয়া আপোনালোকে প্ৰশাসনত কি দাবী জনাব? প্ৰশাসনত আমাৰ ক্ষতিপূৰণ দিব লাগে। য'ত মানে 30 মোন ধান হয়, 30 মোন ধান আমি মাৰ খালোঁ, য'ত আমাৰ 12,000 টকা খৰচ হৈছিল। পৰা বিভিন্ন জেগাত যিখিনি গাঁৱত পতন হৈছে সেই গাঁওবোৰত আমি ভিজিট কৰিছোঁ, যেনেকৈ লেঙেৰীবৰী, গৰিয়াবৰী পথাৰ, গৰিয়াবৰী গাঁও, আজি পেটেকীবাৰীত আহিলোঁ। গতিকে এইখিনি গাঁৱত আমি ভিজিট কৰিছোঁ, কৃষকসকলৰ পৰা সুধিছোঁ তেওঁলোকে চিটটো কেতিয়া লগাইছিলে বা পতন হোৱাৰ যিখিনি কাৰণ থাকে, টেকনিকেল কাৰণ, সেই টেকনিকেল কাৰণখিনি বশতঃ যদি মানে পতন হৈছে সেইখিনি বিষয়ে আমি সুধিলোঁ। কিন্তু সেইখিনিৰ পৰা গম পোৱা গ'ল যে তেওঁলোকে খেতিটো যি ধৰণে কৰিব লাগে সেই ধৰণে খেতিটো কৰিছে, যি ধৰণে সাৰ দিব লাগে সেই ধৰণে সাৰ দিছে। গতিকে ইয়াত দেখা গৈছে যেতিয়া কৃষকসকলৰ লগত আমি চিডৰ পেকেটবোৰ চালোঁ, তেতিয়া দেখা গ'ল যে কিছুমান চিডৰ পেকেট এক্সপায়াৰী হৈ গৈছে, আৰু কিছুমান 2-এটা চিডৰ পেকেট আমি পাইছোঁ ফিল্ডত, যিটো মানে শালিৰ চিড ৰাবিত ব্যৱহাৰ কৰিছে। গতিকে এনেকুৱা ক্ষেত্ৰতে দেখা যায় যে চিডবোৰ ভেজাল চিড, যিখিনি ভেজাল চিড কৃষকসকলে ব্যৱহাৰ কৰিছে বা লগাইছে তাতে পতন হোৱা দেখা গৈছে। য'ত কৃষকসকলে তাৰ ওচৰতে যদি লোকেল চিড তেওঁলোকে যদি লগাইছে সেইখিনি কিন্তু ভাল হৈ আছে, সেইখিনি কোনো ধৰণৰ পতন হোৱা নাই। গতিকে পাৰ্টিকুলাৰ 2টা ভেৰাইটি পতন হোৱা দেখা গৈছে, সোণালী পিংক আৰু গংগালাল। এই 2টা ভেৰাইটিয়ে মেক্সিমাম পতন হোৱা দেখা গৈছে, আৰু এই 2টা ভেৰাইটি আমি কৃষকৰ লগত আলোচনা কৰোঁতে তেওঁলোকে 2খন দোকানৰ নামো কৈছে, যিকেইখন দোকানৰ পৰা তেওঁলোকে এই চিটখিনি ক্ৰয় কৰিছিল। এতিয়া আমি বিভাগৰ ফালৰ পৰা অনুসন্ধান চলাই আছোঁ, এইখিনিৰ ওপৰতে আমি এটা এনকুৱাৰীও কৰি আছোঁ। যদি সঁচাকৈ এই ৰিটেইলাৰখিনিয়ে এনেকুৱা ধৰণৰ ভেজাল চিট যদি বিক্ৰী কৰিছে তাৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম। ক্ষতিগ্ৰস্ত যিখিনি খেতিয়ক আছে তেখেতসকলৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা কি কৰিব? ক্ষতিগ্ৰস্ত এতিয়া চাওক, চৰকাৰৰ ফালৰ পৰা কৰিবলৈ হ'লে মানে কি, চৰকাৰে 2016 চনতে ফচল বীমাখন লঞ্চ কৰিছিলে গভৰ্ণমেণ্টে। তো এই ফচল বীমাৰ যোগেদিয়ে কৃষকসকলে যদি খেতিত কিবা কাৰণত প্ৰাকৃতিক দুৰ্যোগ বা পোক বা বেমাৰৰ পৰা যদি কিবা মানে খেতি নষ্ট হয়, তেতিয়াহ'লে এই ফচল বীমাৰ যোগেদি কৃষকে ক্ষতিপূৰণটো পায়। গতিকে যিসকল কৃষকে ফচল বীমা কৰি থৈছে তেওঁলোকে ক্ষতিপূৰণ পাব, কিন্তু যিবোৰ কৃষকে ফচল বীমা কৰা নাই তেওঁলোকে ক্ষতিপূৰণ নাপায়। গতিকে আমি কৃষকসকলৰ লগত এইখিনি কথাও আলোচনা কৰিছোঁ যে কৃষকসকলে যাতে নেক্সট টাইমৰ পৰা ফচল বীমাটো কৰে, কাৰণ এতিয়া ক্ষতিপূৰণ পাবলৈ হ'লে ফচল বীমা কৰিবই লাগিব, আদাৰৱাইজ গভৰ্ণমেণ্টৰ ফালৰ পৰা এক্সট্ৰাকৈ আৰু কোনো ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নাই। তাৰমানে খেতিয়কসকললৈ এইখিনি আহ্বান আপোনালোকৰ ফালৰ পৰা আমি বিভিন্ন কৃষকৰ লগত এইখিনি অনুৰোধো কৰিছোঁ যে যিটো ভুল তেওঁলোকে এতিয়ালৈকে কৰিলে নেক্সট টাইমৰ পৰা যাতে তেওঁলোকে এই ভুলটো নকৰে। তেওঁলোকে যাতে বিশেষকৈ শালি ধান, বড়ো ধান, মৰাপাট, তাৰপিছত কুঁহিয়াৰ আৰু মাটিমাহ এই খেতিত
সৰিয়হ আলু এইকেইটা খেতিত মানে ফচল বীমা হৈ আছে গতিকে এই খেতিখিনিসমূহ কৰিলে যাতে কৃষকসকলে এটলিষ্ট ফচল বীমাটো কৰে এইখিনি কথা আমি যোন গাঁৱত যাওঁ আমি সেই গাঁৱতে য'ত য'ত পতন হৈছে য'ত কৃষকে ফচল বীমা কৰা নাই আমি তেওঁলোকৰ লগত এইখিনি কথা আলোচনা কৰিছোঁ আৰু এইখিনি কথা তেওঁলোকক আমি অনুৰোধ কৰিছোঁ নেক্সট টাইমৰ পৰা তেওঁলোকে ফচল বীমাটো কৰিব মইৰেবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট এনি লাইভ